নমস্কাৰ। আজি ভাৰতীয় জনতা পাৰ্টি শিৱসাগৰ জিলাৰ মুখ্য কাৰ্যালয়ত এটা খুব স্পৰ্শকাতৰ বিষয় লৈ আমি আজি প্ৰেছ মিট আহ্বান কৰিছিলোঁ। আপোনালোকে সকলোৱে জানে আজি প্ৰায় ৩-৪ দিনৰ পৰা শিৱসাগৰ জিলাতেই নহয় গোটেই অসমতেই প্ৰায় এটা ভিডিঅ' ভাইৰেল হৈ আছে আৰু সেই ভিডিঅ'টো বিভিন্ন ধৰণৰ দল সংগঠনৰ নাম লৈ কিছু দুষ্কৃতিকাৰী লোকে কিছু সংখ্যক লোকক তাত মাৰধৰ কৰি আছে আৰু এই ঘটনা হৈ যোৱাৰ কেইদিনমানৰ পাছতে যেতিয়া ভিডিঅ'টো ভাইৰেল হৈছিলে তাৰ পিছতেই শিৱসাগৰ জিলাৰ সন্মানীয় উপায়ুক্ত মহোদয় আৰু জিলা আৰক্ষী মহোদয়ে এই ভিডিঅ'টো শিৱসাগৰ জিলাৰ নহয় বুলি তেওঁলোকে ছ'চিয়েল মিডিয়াৰ যোগেদি তেওঁলোকে আমাক সকলোকে অৱগত কৰিছিলে। এইটো বহুত পুৰণি ভিডিঅ'। তাৰপিছত আমি দেখা পালোঁ তাৰ দুদিনৰ পিছত এখন লক্ষীপুৰ থানাত আমাৰ এখন গোৱালপাৰা জিলাৰ লক্ষীপুৰ থানাত এখন এজাহাৰ দাখিল হৈছিলে আৰু এই এজাহাৰখন আপোনাৰ দাখিল যেতিয়া কৰিছিলে তেতিয়া এই এজাহাৰখনত আপোনালোকক আমি সকলোকে কপিখিনি দি দিছোঁ, আপোনালোকে চাব পাৰিব। এই এজাহাৰখনত যেতিয়া তেওঁলোকে দাখিল কৰিছিলে তেওঁলোকে কৈছিলে যে তেওঁলোকে চৰাইদেউ জিলাৰ দৌলবাগানত প্ৰায় ১.৫ মাহৰ পৰা দৌলবাগানৰ ইঞ্জিনিয়াৰিং কলেজত মিস্ত্ৰী হিচাপে কাম কৰি আছিলে। চাব দেই, তেওঁলোকে ১.৫ মাহৰ পৰা তাত কাম কৰি আছিলে বুলি তেওঁলোকে কৈছে। আৰু এই গোটেই এজাহাৰখনত তেওঁলোকে কোনো লোকৰ নাম উল্লেখ কৰা নাই, তাত তেওঁলোকে মোৰ নামো উল্লেখ কৰা নাই। তাৰ লগতে এই এজাহাৰখনত কোনো ধৰণৰ পইচাৰ কথা উল্লেখ কৰা নাই। আৰু এই এজাহাৰখনত যেতিয়া তেওঁলোকক মাৰপিট কৰিছিলে তেওঁলোকে কৈছিলে যে কেবুল, আমাৰ লাঠি আৰু এই ধৰণৰ ৱাৰ, এই ধৰণৰ তেওঁলোকক মানে মাৰিছিলে বুলি তেওঁলোকক কৈছিলে, প্ৰহাৰ কৰিছিলে তেওঁলোকক বাঁহৰ লাঠি, প্লাষ্টিকৰ লাঠি আদি লৈ পিঠিত তেওঁলোকক প্ৰহাৰ কৰিছিলে বুলি তেওঁলোকে কৈছিলে। আৰু তাত তেওঁলোকে কোনো ধৰণৰ বন্দুক, কোনো ধৰণৰ চোকা অস্ত্ৰ আদিৰ কথা উল্লেখ কৰা নাই। আৰু তাত তেওঁলোকে কোনো ধৰণৰ পইচা পাবলগীয়া আছে বুলিও তাত তেওঁলোকে উল্লেখ কৰা নাই। এইখন হৈছিলে প্ৰথম এজাহাৰ। আৰু এইখন এজাহাৰ আমি ঈশান নিউজৰ যোগেদি সংবাদ মাধ্যমত প্ৰচাৰ হৈছিলে। এইটো মই তাৰ এটা কপি আপোনালোকক দি দিছোঁ। তাৰ পিছদিনাখন ২৬ তাৰিখে আকৌ এখন এজাহাৰ দাখিল হ'ল। আৰু এই এজাহাৰখন যেতিয়া আমি দেখিছিলোঁ তেতিয়াই আমি গম পাইছিলোঁ যে এখন সম্পূৰ্ণ পৰিকল্পিতভাৱে মোক টাৰ্গেট কৰি এজাহাৰখন লিখা হৈছে আৰু এজাহাৰখনত সম্পূৰ্ণ পৰিকল্পিতভাৱে বিভিন্ন ধৰণৰ ইয়াত কথা সংযোগ কৰা হৈছিলে। ইয়াত তেওঁলোকে কৈছে যে তেওঁলোকে এই স্কিল ডেভেলপমেণ্ট যিটো নিৰ্মাণত বিল্ডিং তেওঁলোকে প্ৰায় ৩ বছৰৰ পৰা ধৰি তাত তেওঁলোকে কাম কৰি আছিলে, কিন্তু ৩ বছৰৰ পৰা তাত কামেই আৰম্ভ হোৱা নাছিলে। প্ৰথমখন এজাহাৰ তেওঁলোকে ১.৫ মাহৰ আগত কাম কৰিছে বুলি লিখিছে, আকৌ এইখন এজাহাৰ তেওঁলোকে ৩ বছৰ আগৰ পৰা কাম কৰিছে বুলি লিখিছে আৰু তেওঁলোকে ১৫ লাখ টকা পাবলৈ আছে বুলি তেওঁলোকে লিখিছে। আৰু ইয়াত তেওঁলোকে লিখিছে তেওঁলোকক তৰোৱাল, ছুৰী, বন্দুক আদিৰে তেওঁলোকক মানে প্ৰহাৰ কৰা হৈছে বুলি লিখিছে। আৰু তেওঁলোকে ইয়াত আৰু এটা কথা লিখিছে, তেওঁলোকে যে ময়ূৰ বৰগোহাঁইৰ নেতৃত্বত, মোৰ কথা কোৱা হৈছে, মোৰ নেতৃত্বত অহা লোকসকলে তেওঁলোকক প্ৰহাৰ কৰিছিলে। আৰু প্ৰহাৰ কৰি যেতিয়া তেওঁলোকে চিঞৰ বাখৰ কৰিছিলে, চিঞৰ বাখৰ যেতিয়া ওচৰৰ মানুহে শুনিছিলে বুলি তেওঁলোকে কৈছে, চিঞৰ বাখৰ কৰাৰ ফলত ঘটনাস্থলীৰ পৰা যেতিয়া আঁতৰি গৈছিলে দলটো, যেতিয়া মই আঁতৰি গৈছিলোঁ বুলি কৈছিলে তেওঁলোকে, তেতিয়া কৈছিলে যে চিঞৰি চিঞৰি কয় যে ময়ূৰ বৰগোহাঁইৰ ওচৰত পাব লগা ১৫ লাখ টকা ভৱিষ্যতে আৰু নিবিচাৰিবি বুলি তেওঁলোকক চিঞৰি চিঞৰি কৈ গৈছিল বুলি কৈছে। এতিয়া মই যদি মাৰিছিলোঁৱেই, আকৌ মই কি নিজৰ নামটোকে আকৌ তাত কৈ থৈ যাম নি যে যোৱা সময়ত চিঞৰিছে যে ময়ূৰ বৰগোহাঁইৰ ওচৰত ১৫ লাখ টকা নিবিচাৰিবি বুলি। আৰু এইখনত সম্পূৰ্ণ তেওঁলোকে পৰিকল্পিত মোক টাৰ্গেট কৰি এজাহাৰখন দিয়া হৈছিল। আৰু ইয়াত দিয়া হৈছে যে সেইদিনাখন ৰাতিয়েই
15-16 কিলোমিটাৰ তেওঁলোকে ৰাতিয়ে খোজকাঢ়ি তেওঁলোকে আমি মাদৈত আমি জয়মতী কলাক্ষেত্ৰ নিৰ্মাণৰ কাৰণে কাউন্সিলৰ ফালৰ পৰা আমি 7 কোটি টকা দিছো। এই কামখিনিও খুব সুন্দৰভাৱে আগবাঢ়ি আছে। এই গোটেই কথাবোৰ বিপদে পৰিচালিত কৰিবৰ কাৰণে তেওঁ যি ধৰণে নাজিৰাবাসীৰ আগত বা অসমবাসীৰ আগত তেওঁ মোৰ যি ছবি আছে যি সন্মান আছে এই সন্মান লাঘৱ কৰিবৰ কাৰণে যি ধৰণৰ ষড়যন্ত্ৰ লিপ্ত হৈছে এই কথাটো সমষ্টিবাসী ৰাইজে বুজি পাইছে আৰু অহা 26 চনৰ নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ আমাৰ সমষ্টিবাসী ৰাইজ ইতিমধ্যে সাজু হৈ উঠিছে। আৰু যোৱা যি লোকসভা নিৰ্বাচন এই লোকসভা নিৰ্বাচনতো আমাৰ যোৰহাট লোকসভাত অন্ততঃ আপোনালোকে সকলোৱে জানে যে নাজিৰা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীয়ে খুব সুন্দৰভাৱে দলটোক আগবঢ়াই লৈ গৈছিলে। আৰু এইটোতে শংকিত হৈ এই এনেকুৱা এটা সুযোগৰ অপেক্ষাত আছিলে আৰু এই সুযোগটো তেওঁ এই সময়ত তেওঁ ল'ব বিচাৰিছে। আৰু আটাইতকৈ ঘৃণনীয় কথাটো হ'ল যে তেওঁ নিজৰ স্বাৰ্থ সিদ্ধি কৰিবলৈ গৈ আমাৰ মাজত থকা যি ভাতৃত্ব আৰু এনাজৰীডাল সেই এনাজৰীডাল তেওঁ ভাঙি চিঙি সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰাৰ যি পৰিকল্পনা সৃষ্টি কৰিছে সেই পৰিকল্পনা সফল হ'বলৈ নিদিয়ে। শিৱসাগৰ বাকী ৰাইজে কেতিয়াও সফল হ'বলৈ নিদিয়ে। কিয়নো আগতে আপোনালোকে দেখিছে যেতিয়া ইয়াত ৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ এগৰাকী খেলুৱৈ জিমি দাসক যেতিয়া অত্যাচাৰ কৰা হৈছিলে সেইটো সময়তো কিন্তু তেওঁ শিৱসাগৰ জিলাৰ এটা সমষ্টিৰ বিধায়ক তথা বিৰোধী দলৰ দলপতি হোৱাৰ পিছতো কিন্তু এই দুৰ্ভগীয়া ছোৱালীজনীক ঘৰত গৈ মাত এষাৰ দিবলৈ তেওঁ কিন্তু সাহস নহ'ল। আকৌ তেওঁ এই আমাৰ যি 30টা জাতীয় আৰু জনগোষ্ঠীয় সংগঠনে এই সংগ্ৰামখন আগবঢ়াই নিছিলে সেইসকলৰ সপক্ষেও মাত এষাৰ দিবলৈ কিন্তু তেওঁ সক্ষম নহ'ল। কিন্তু আজি তেওঁ বিধানসভাত গৈ তেওঁ কৈছেগে যে 30টা জাতীয় জনগোষ্ঠীয় সংগঠনে কোনোবা এখন সমাজক সন্মান লাঘৱ কৰিলে। আৰু সেই সময়ত কেনেকুৱা এটা পৰিৱেশ পৰিস্থিতি আছিলে আপোনালোক সকলোৱে তাত উপস্থিত আছিলে। আৰু আপোনালোক সকলোৱে জানে যেতিয়া শৰাই এখন সমাজলৈ আগবঢ়াই দিয়া হয় তেতিয়া শৰাইখনত আগবঢ়াই দিলে আপুনি আৰু মই আমি সকলোৱে সেই শৰাইখনৰ সন্মানৰ কাৰণে পিছফালে আমি আঁঠু লওঁ। আৰু সেই ৰীতি নীতি পৰম্পৰাৰ মতে তেওঁলোকে আমাৰ সমাজখনৰ আগত আঁঠু লৈছিলে। আৰু এই কথাটো মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে ছোৱালীয়ে যদি সন্মানৰ কাৰণে যদি মুখ্যমন্ত্ৰী মহোদয় ৰাইজৰ আগত যদি আঁঠু কাঢ়িবলগীয়া হয় সেৱা ল'বলগীয়া হয় তেওঁ সেৱা কাঢ়িম বুলি তেওঁ নিজেও কৈছে। কিন্তু সেইখিনি ইমানখিনি সুন্দৰভাৱে গোটেই কথাখিনি কৈ দিয়াৰ পিছত এটা সম্পূৰ্ণ বিষয়টো নিষ্পত্তি হোৱাৰ পিছত গৈ আকৌ বিধানসভা অধিৱেশনত গৈ তেওঁ এই কথাটো আকৌ তাত উলিয়ালে। কিন্তু তেওঁ সেই যি ভুক্তভোগী ছোৱালীজনীৰ সন্মুখত কিন্তু থিয় হোৱাৰ সাহস তেওঁ গোটাব নোৱাৰিলে। যি 30টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ কাষত তেওঁ থিয় হোৱাৰ তেওঁ সাহস গোটাব নোৱাৰিলে। কিন্তু আজি তেওঁ সেই কথাটো অধিৱেশনত গ'ল কৈছে যে কাৰ প্ৰৰোচনাত পৰি আমাৰ এই ধৰণে 30টা জাতীয় জনগোষ্ঠীয় সংগঠনে কাম কৰিলে তেওঁ নাজানে বুলি কৈছে। এতিয়া তেওঁ আকৌ ক'ব 30টা জাতীয় জনগোষ্ঠীয় সংগঠনে কাৰ প্ৰৰোচনাত পৰি মোক উভতি ধৰিছে। তেওঁ ক'ব বিচাৰে নে যে 30টা জাতীয় জনগোষ্ঠীয় সংগঠনে কাৰোবাৰ চুটলি বিমুঠে কাম কৰিব? অসমত ইমানবোৰ জাতীয় জনগোষ্ঠীয় সংগঠন আছে তেওঁলোকৰ নিজৰ নিজৰ এজেণ্ডা আছে তেওঁলোকৰ নিজৰ নিজৰ এজেণ্ডাত তেওঁলোকে কাম কৰিব। কিন্তু যেতিয়া খিলঞ্জীয়া অস্তিত্ব ৰক্ষাৰ কথা আহিব তেতিয়া সকলোৱে ঐক্যবদ্ধভাৱে সংগ্ৰামখন আগবঢ়াই নিব। আৰু এই খিলঞ্জীয়া অস্তিত্ব ৰক্ষা সংগ্ৰামখনত যেতিয়া আগবাঢ়ি যায় তেতিয়া দেখিব কংগ্ৰেছ দলৰ গাটো পুৰি যায়। আৰু তেওঁলোকে সদায় খিলঞ্জীয়াৰ বিপক্ষে থিয় হয় আৰু খিলঞ্জীয়াৰ বিপক্ষে থিয় হৈ তেওঁলোকে মিয়াসকলক সুৰক্ষা দিবৰ কাৰণে এই ধৰণে তেওঁলোকে ষ্টেটমেণ্ট দিয়ে। আৰু আজিও দেখিছো তেওঁলোকে অসমত ইমানবোৰ সমস্যা আছে বিৰোধী দলৰ এজন দলপতি হোৱাৰ পিছতো তেওঁ সেই বিষয়বোৰ ফালৰ কাটি গৈ মেলি তেওঁ এই ধৰণৰ নিকৃষ্ট ষড়যন্ত্ৰত লিপ্ত হৈ মোৰ কথাখিনি সাঙুৰি তেওঁলোকে বিধানসভাত যিখিনি কথা উত্থাপন কৰিলে সিমানখিনি কথা তেওঁ এইখিনি কথাত যদি জোৰ নিদি অসমৰ সমস্যাৰ ৰাজিৰ ওপৰত যদি তেওঁ গুৰুত্ব সহকাৰে এই কথাখিনি অসমৰ ভালৰ কাৰণে যদি কৰিবৰ কাৰণে তেওঁ এই ধৰণৰ ৰাজনীতি কৰিছে। আৰু ভূপন ডাঙৰীয়াও কোনো ধৰণৰ জ্ঞান নথকা গোটেই বিষয়বস্তু সম্যক জ্ঞান নথকাকৈ কথা নাই বতৰা নাই আহি দোষীক শাস্তি দিব লাগে। আমি বিৰোধী ঐক্য মঞ্চই আমি ইয়াৰ উপযুক্ত শাস্তি বিচাৰিছো আমি বিভিন্ন দাবী কৰিছো এই ধৰণে তেওঁলোকে কথা ক'বলৈ ধৰিলে। বিৰোধী ঐক্য মঞ্চে যদি কাম কৰিব বিচাৰিছে অসমৰ স্বাৰ্থত তেওঁলোকে উন্নতিৰ কাৰণে অসমৰ উন্নতিৰ কাৰণে কাম কৰক। তেওঁলোকে ময়ূৰ বৰগোহাঁইৰ কাৰণে তেওঁলোকে পিছত লাগি তেওঁলোকে কাম কৰিব নালাগে। আমি এজন সৰু মানুহ আমাৰ কাৰণে যি কৰিবলগীয়া আছে চৰকাৰে যিটো ব্যৱস্থা বা প্ৰশাসনৰ যিটো ব্যৱস্থা আৰক্ষীৰ যি ব্যৱস্থা ন্যায়পালিকাৰ যি ব্যৱস্থা সেই ন্যায়পালিকাৰ ব্যৱস্থাৰ মাজেদি যদি আমাক যদি দোষী সাব্যস্ত কৰে তেনেহ'লে কিন্তু আমি সেই শাস্তি মানি ল'ম। কিয়নো আমি এইটো কৰাই নাই।
কাহানিও এই বিষয়বস্তুটোৰ লগত আমি জড়িত নহওঁ। কিন্তু এটা কথা, যেতিয়া টাই হোম ছাত্ৰ সন্থা যেতিয়াবা কৰি আছিলোঁ তেতিয়াই কিন্তু বিদেশী এই আন্দোলনৰ বিদেশী খেদা আন্দোলনৰ মই কিন্তু পক্ষপাতি আছিলোঁ। যদি মই এই ধৰণৰ খিলঞ্জীয়া অস্তিত্ব ৰক্ষাৰ সংগ্ৰামখনত যদি কেনেবা ধৰণে আমি যদি সহায় সহযোগিতা কৰিব পাৰোঁ, কিন্তু কাহানিও পিছ পৰি নাথাকোঁ। খিলঞ্জীয়া অস্তিত্ব ৰক্ষাৰ সংগ্ৰামখনত যদি আজি যদি ওলাই যাবলগীয়া হয়, কিন্তু হাজোৰে ওলাই যাম। সেই কথাটো কিন্তু মই আপোনালোকক কৈছোঁ। আৰু মই দেৱব্ৰত শইকীয়া, অখিল গগৈ তথা ভূপেন বৰা ডাঙৰীয়াক কওঁ, খিলঞ্জীয়া অস্তিত্ব ৰক্ষাৰ সংগ্ৰামখনত আপোনালোকে পিছ পৰি থাকিব বা আপোনালোকে মিয়াৰ পক্ষ ল'ব পাৰে, কিন্তু আমি কেতিয়াও কিন্তু মিয়াৰ পক্ষ লৈ অসম খিলঞ্জীয়া ৰাইজৰ বিপক্ষে নাযাওঁ। আমি খিলঞ্জীয়া ৰাইজৰ স্বাৰ্থত থাকিম, তেওঁলোকৰ হৈ আমি কাম কৰিম আৰু কাম কৰি আছোঁ। আমাৰ চৰকাৰখনেও খিলঞ্জীয়া ৰাইজৰ কাৰণে ইতিমধ্যে যথেষ্টখিনি কাম কৰিছে। আৰু সেইকাৰণেই আৰু এইবাৰ অসমত আমাৰ 11টাকৈ চিট অসমৰ ৰাইজে খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ কাৰণে কাম কৰাৰ কাৰণে বিজেপি নেতৃত্বাধীন চৰকাৰখনক ভাৰতীয় জনতা পাৰ্টীক 11টাকৈ চিট এই লোকসভা চিট আমাৰ এইবাৰ লোকসভা নিৰ্বাচনত দিছে। গতিকে আমি গোটেই বিষয়বস্তুটো আমি আপোনালোকৰ আগত ৰাখিছোঁ আৰু ইয়াৰ যোগেদি অসমৰ ৰাইজক এই ধৰণৰ প্ৰৰোচনামূলক তথা উচতনিমূলক সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰিব পৰা এনেকুৱা ধৰণৰ বিগ বাস্কেটত বিয়পাব পৰা কোনো ধৰণৰ আমি কাৰ্যত জড়িত নহবৰ কাৰণে আমি তেওঁলোকক অনুৰোধ জনাইছোঁ। আৰু কাইলৈ যদি তেওঁলোকে যি ধৰণে এতিয়া তেওঁলোকে মোৰ বিপক্ষে তেওঁলোকে একদম ব্যক্তিগত আক্ৰোশ লৈ আগবাঢ়ি গৈছে। ৰাজনৈতিক মতাদৰ্শ কাৰোবাৰ লগত কাৰোবাৰ থাকিব পাৰে, আমাৰো বিভিন্ন সময়ত বিভিন্ন লগত ৰাজনৈতিক মতাদৰ্শ থাকে, কিন্তু সেইটো আমি ব্যক্তিগত আক্ৰোশত ৰূপান্তৰিত নকৰোঁ। ব্যক্তিগত আমি তেওঁলোকৰ লগত কোনো আমাৰ মতবিৰোধ নাথাকে। আজি কিন্তু দেৱব্ৰত শইকীয়া সম্পূৰ্ণ ব্যক্তিগতভাৱে গোটেই বিষয়বস্তুটো লৈ তেওঁ ৰাজনৈতিক যি আমি ভাবিছোঁ আমি ওলাই যাব কাজিয়ালৈ একদম চিঠি লিখিবই যে এইটো মৰিবৰ ভূঞাই কৰিলে বুলি। তেওঁলোকে যদি এই ধৰণে ষড়যন্ত্ৰ লিপ্ত হয়, তেওঁলোকে সাম্প্ৰদায়িক সংঘৰ্ষ যদি সৃষ্টি কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছে, কাইলৈ তেওঁলোকে নিজে নিজৰ কংগ্ৰেছী মানুহক তেওঁলোকে মাৰপিট কৰিব আৰু কংগ্ৰেছী মানুহক মাৰপিট কৰি তেওঁলোকে ক'ব যে এইটো মৰিবৰ ভূঞাই কৰিলে বুলি। এটা মানে এটা বিভিন্ন সন্ত্ৰাসময় পৰিৱেশ তেওঁলোকে সৃষ্টি কৰি দিব বিচাৰিছে। কাইলৈ যদি কোনোবা এখন কাজিয়া হয়, তেওঁলোকে ক'ব এইটো মৰিবৰ ভূঞাই কৰিলে। কাইলৈ যদি কোনোবা আজি দেখিছে বহুত কংগ্ৰেছী লোকে আজি খিলঞ্জীয়াৰ বিপৰীত মেৰুত তেওঁলোকে থিয় দিছে। সেইসকলৰ লোকক যদি ক'ৰবাত ৰাইজৰ যদি খং উঠে, ক'ৰবাত যদি ৰাস্তাই ঘাটে যদি তেওঁলোকক মাৰে, তেনেহ'লে তেওঁলোকে আকৌ সেইটো মোৰ ওপৰতে কৈ দিব যে এইটো মৰিবৰ ভূঞাই মাৰিলে বুলি। মুঠতে নাজিৰাত যি কাজিয়াই নহওক, যিবা হওক, দেৱব্ৰত শইকীয়া সকলোতে মোৰ নামটো সাঙুৰি ল'বলৈ চেষ্টা কৰে। আৰু আমি ভাবিছোঁ এই ধৰণে আমি নিকৃষ্ট ৰাজনীতি নকৰিবলৈ আমি দেৱব্ৰত শইকীয়া ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ। কিয়নো তেওঁ এটা সন্মানীয় নাজিৰা সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিছে। অখিল গগৈ ডাঙৰীয়াই শিৱসাগৰ সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিছে। শিৱসাগৰ ৰাইজে তেওঁক জেলত থকাৰ পিছতো তেওঁক কিন্তু জয়যুক্ত কৰিছিলে। শিৱসাগৰ ৰাইজৰ যিখিনি সমস্যা, সেই সমস্যা আজি সমাধান কৰিবৰ কাৰণে তেওঁ কাম কৰক। এই ধৰণৰ মিয়াৰ পক্ষত থিয় হৈ তেওঁ মিয়াৰ হৈ কাম কৰিবৰ কাৰণে নকৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। কিয়নো প্ৰথমতে আমি দেখিছোঁ তেওঁ প্ৰথমটো যেতিয়া অধিৱেশনত তেওঁ কথা কৈছিলে, মিয়াৰ স্বাৰ্থতে তেওঁ এই কথাখিনি কৈছিলে। গতিকে আমাৰ ইয়াৰ যিখিনি খিলঞ্জীয়া মুছলমানে অসমৰ মাটি পানী বায়ুৰ লগত একাকাৰ হৈ আমাৰ জাতীয় জীৱনৰ লগত সকলোৱে জাতিটো অসমীয়া জাতিৰ উত্তৰণৰ কাৰণে তেওঁলোকে কাম কৰি আছে। এইসকলেও কিন্তু ক'ৰবাত নহয় ক'ৰবাত আঘাত পায়। এইসকলে আঘাত পালে কিন্তু বহুত আমাৰ অসুবিধা হয়। এইসকলেও তেওঁলোকে এই ধৰণৰ কামবিলাকত তেওঁলোকে বিভিন্ন ধৰণৰ লাজ পায়। গতিকে আমি আশা ৰাখিছোঁ অহা দিনবিলাকত ৰাজনীতিৰ ঊৰ্ধত থাকি তেওঁলোকে যাতে কাম কৰে, তেওঁলোকে যাতে ৰাজ্যখনক আগবঢ়াই নিয়াৰ কথা তেওঁলোকে চিন্তা কৰে। আৰু দেৱব্ৰত শইকীয়া ডাঙৰীয়াকো এই ধৰণৰ ব্যক্তিগত আক্ৰোশত তেওঁলোকে নগৈ তেওঁলোকে ব্যক্তিগত নকৰি গোটেই বিষয়বস্তুটো তেওঁলোকে মই ভাবিছোঁ যে তেওঁলোকে ৰাজনৈতিকভাৱে অসমৰ যিবোৰ সমস্যা, এই সমস্যাবোৰ কি ধৰণে সমাধান কৰিব পাৰি তাৰ কাৰণে মই কাম কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু আমি সংবাদ মাধ্যমৰ যোগেদি এটা কথা কওঁ, যদি খিলঞ্জীয়া অস্তিত্ব ৰক্ষাৰ সংগ্ৰামখনত যদি হাজোৰে যদি আজিও ওলাই যাবলগীয়া হয়, তেনেহ'লে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই আজি কিন্তু খিলঞ্জীয়া অস্তিত্ব ৰক্ষাৰ সংগ্ৰামখনত হাজোৰে ওলাই যাব। আৰু সকলো আজিৰ তাৰিখত সাজু হৈ আছে। আজিৰ তাৰিখৰ পৰা নহয়, সকলোৱে সাজু হৈ আছে খিলঞ্জীয়া অস্তিত্ব ৰক্ষাৰ সংগ্ৰামখনত তেওঁলোকে আগবাঢ়ি যাবৰ বাবে। গতিকে আমি আশা ৰাখিছোঁ আজি এই সাম্প্ৰদায়িক বাষ্প বিয়পাব পৰা যি ধৰণে পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে, যেতিয়া বিচাৰিছে আহ্বান জনাইছে। তাৰ লগতে
আমি এতিয়া দেখা পাইছোঁ যে 30টা জাতীয় জনগোষ্ঠী এই ৰাজনীতিক কাম কৰিছে বুলি কৈ দেৱব্ৰত শইকীয়া ডাঙৰীয়াই যি ধৰণে সেই সংগঠনকেইটাক সমালোচনা কৰিছে, আজি সংগঠন সকলো নেতৃত্ব তেওঁলোকক উভতি ধৰিছে। কাইলৈ আকৌ দেৱব্ৰত শইকীয়াই এইটো নকলেই হয়, এইখিনি আকৌ কাৰোবাৰ পৰিচনাত পৰি এই তাৰমানে এই সংগঠনকেইটাই কৰিছে বুলি। গতিকে মই দেৱব্ৰত শইকীয়াক আহ্বান জনাইছোঁ, আপুনি মোক বয়সতকৈ যথেষ্ট ডাঙৰ, গতিকে মই আপোনাতকৈ যথেষ্ট সৰু, আপোনাৰ মই পুত্ৰতুল্য। গতিকে মই আশা ৰাখিছোঁ, গতিকে এই ধৰণৰ তেওঁ পৰিৱেশ সৃষ্টি নকৰিব। আপুনি ৰাজনীতিৰ ঊৰ্ধত থাকি আপোনালোকে কাম কৰক। নাজিৰা অঞ্চলৰ এটা সন্মানীয় সমষ্টিৰ পৰা আপুনি প্ৰতিনিধিত্ব কৰিছে, এই সন্মানখিনি আপুনি ৰাখি গতিকে অহা দিনবিলাকত অসমীয়া ৰাইজৰ কাৰণে যাতে কাম কৰে, খিলঞ্জীয়া ৰাইজৰ কাৰণে কাম কৰি যাবলৈ আমি তেওঁক আহ্বান জনাইছোঁ। ধন্যবাদ দিছোঁ। অখিল গগৈ ডাঙৰীয়াই যি ধৰণে মোৰ নাম লৈ তেওঁ গোটেই বিষয়টো উত্থাপন কৰিছে, তেওঁ 2 নম্বৰ এজাহাৰখনৰ কথা তেওঁ খুব ক'লে। ইয়াত ময়ূৰ বৰগোহাঁইৰ নাম আছে, কিন্তু 1 নম্বৰ এজাহাৰখনৰ কথা কিন্তু তেওঁলোকে কোনো নক'লে। 1 নম্বৰ এজাহাৰখনত যাতে ময়ূৰ বৰগোহাঁইৰ নাম নাই, 15 লাখ টকা দিবলৈ নাই, আৰু এই যিসকল লোকৰ কথা কৈছে, এইসকল লোকে ইয়াত 1.5 মাহৰ আগতেহে যে কাম কৰিবলৈ আহিছিলে, সেই কথাটো কিন্তু 1 নম্বৰ এজাহাৰখনত যাৰ প্ৰতিলিপি আপোনালোকক দিছোঁ তাত কিন্তু স্পষ্টভাৱে লিখা আছে। আৰু 1.5 মাহৰ আগত কাম কৰিবলৈ অহা লোকসকলক কেনেকে 15 লাখ টকা দিবলৈ থাকিব, এই কথাটো গতিকে তেওঁলোকে পৰিকল্পিত কৰিছে। সেইকাৰণে 2 নম্বৰ এজাহাৰখনত তেওঁলোকে 3 বছৰ বুলি কৈছে। আৰু মই জনাত 3 বছৰ আগত কিন্তু সেই যিটো স্কিল ডেভেলপমেণ্ট চেণ্টাৰ তাৰ কামেই আৰম্ভ হোৱা নাছিল। আৰু আটাইতকৈ কথা, তেওঁলোকে মোৰ কাম, ময়ূৰ বৰগোহাঁইৰ কাম বুলি যিখিনি কথা কৈ আছে, সেই কামটো মোৰ নামত নাই। মই MS মোৰ গোহাঁই এণ্টাৰপ্ৰাইজ, মোৰ এখন এণ্টাৰপ্ৰাইজ আছে, আমিও কাম কৰোঁ, কিন্তু এই যিটো কামৰ কথা কৈছে সেইটো মোৰ কামত নাই। সেইটো আপোনালোকে যদি অনুসন্ধান কৰে কাৰ নামত আছে আপোনালোকে গমেই পাব। কিন্তু মোৰ নামৰ কামটো নথকাৰ পিছতো তেওঁলোকে কিন্তু মোৰ কাম বুলি টানি যি ধৰণে এটা মানে বিষয় সৃষ্টি কৰিছে, মই ভাবিছোঁ যে আমি সেইকাৰণে আমি আইনৰ আশ্ৰয় লৈছোঁ। MS গোহাঁই এণ্টাৰপ্ৰাইজ, চেয়াৰমেন আলি ডাঙৰীয়া না ঘৰ কা ঘৰ না ঘাট কা না, আজি তেওঁ কংগ্ৰেছে বিশ্বাস সহকাৰে লোৱা নাই। আজি দিয়া আমি কোৱা শুনিছোঁ, কিন্তু সেইখিনি সত্য হয় নে অসত্য হয়, স্মাৰ্ট মিটাৰ কথাটো আমাৰ বিধানসভাত গোটেই কথাটোত বিভাগীয় যি কৰ্তৃপক্ষ তেওঁলোকে উত্থাপন কৰিছে, বিভাগীয় মন্ত্ৰী ডাঙৰীয়াই উত্থাপন কৰিছে। আৰু এই কথাটো কিমান বাঢ়ি গৈছে, কিমান বিল বাঢ়িছে, বহুত ৰাইজে অভিযোগ কৰিছে, সেইটো আমিও পাইছোঁ। আমাৰ কাৰ্যকৰ্তাসকলেও বহুমত কয় যে বিলটো যথেষ্ট বাঢ়িছে, কিন্তু সেই কথাটো কি ধৰণে হয় সেই কথাটো আমি ভাবিছোঁ যে বিভাগীয় কৰ্তৃপক্ষই এই বস্তুটো চাব লাগে। আৰু 2 নম্বৰ কথাটো, যেতিয়া স্মাৰ্ট মিটাৰটো লগোৱা হয়, ঘৰত যদি শ্বৰ্টো থাকে তেতিয়াও কিন্তু বিল কিন্তু বহুত আহে। গতিকে সেইখিনিও আমি অলপ অনুসন্ধান কৰি ল'ব লাগিব।